চেংৰা কাটিং দিবি দে। ওকে ওকে দি আছো। নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। মই আহিলোঁ আমাৰ হাতীগাঁৱৰ নিজৰাত। ইয়াছা আমাৰ গাঁৱৰ পাহাৰৰ নিজৰা দেই। আৰু এই নিজৰাখনতে মানে চুলি কাটিম বুলি আহিলোঁ দেই, বহুত দিনৰ মূৰত দিয়া। একদম আইনা চাইনা শুনি চুনি লৈ চুলি কাটিব আহিছোঁ। তাতে গাড়ী ধুব আহিছে মানে এইখিনিতে। এতিয়া গাড়ী ধুই ভাল লাগে নেকি? ভাল লাগে না? মানে একদম ইয়াছা না, একদম গাড়ী একদম নুমাই দিব পাৰে, একদম ঝৰ্ণাতে একদম ধুনীয়াকৈ গাড়ী ধুব পাৰে। কোনোবাই যদি ধুব ইচ্ছা কৰে আহিব পাৰিব আমাৰ হাতীগাঁও নিজৰাখনত। ইয়াত চাই ল, ইমান সুন্দৰ পৰিৱেশ। ইয়া চুলি কাটিঙত বহি গ'লোঁ। ইয়া লাহে লাহে চুলি কাটিং আহি আছে দেই, আৰু অলপ পিছতে নিশ্চয় হৈ যাব চাগে। ফাইনেলি আমাৰ চুলি কাটিং হৈ গ'ল। তো কাটিংটো কেনেকুৱা লাগিছে জনাই দিব। আৰু গা ধুব মন আছিল ইয়াত, কিন্তু যি মানে বতাহ চলি আছে, মানে ঠাণ্ডা হৈ আছে, কিবা শ্বিলং লাগি আছে। তো ইয়াতে গা ধোৱা নহ'ব দেই, ঘৰতে গা ধুব লাগিব কুঁৱাৰ পানী। এতিয়া গা ধুলে মানে একদম চিল চিং পিং পিং হৈ যাব, চৰ্দি কাজ হৈ যাব মোৰ। তো আজিৰ ভিডিঅ' এইখিনিতে, বাই বাই, নেক্সট ভিডিঅ' লগ পাম।